Hey guys, welcome back to my new blog video. So guys, finally মই এতিয়া আছো ধুবৰী ফুলবাৰী ব্ৰিজৰ ধুবৰী সাইডৰ একেবাৰে হেকৰ পিনে আপোনালোকে চাওক এখনি হল ধুবৰী ফুলবাৰী ব্ৰিজৰ একেবাৰে হেকৰ পিনে তো চাওক এই যে নদী আপোনালোকে চাই আছে হেতুখন হল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ হিপাৰৰ পৰা আপোনালোকে স্টাৰ্ট হৈছে ফুলবাৰী সাইড তো আজি মই ফুলবাৰী সাইড নাযাও তো আজি আপোনালোকক মই ধুবৰী সাইডৰ কেনেকুৱা কাম হল ব্ৰিজৰ এটো যে দেখুৱাই যাম তো আপোনালোকে চাওক মই এতিয়া আছো একেবাৰে ধুবৰী সাইডৰ হেকৰ পিনে আৰু ইয়াৰ পৰা আপোনালোকক দেখুৱাই যাম তো চাওক এখিনি হল ধুবৰী সাইড এটো হল ধুবৰী সাইড আৰু মই ইয়াৰ পৰা একেবাৰে ধুবৰী সাইডৰ স্টাৰ্টিং পইণ্ট যাম মানে যৰ পৰা ব্ৰিজটো স্টাৰ্ট হৈছে তাতে যাম তো আপোনালোকে মোৰ লগত থাকিব আপোনালোকক মই ধুবৰী সাইডৰ এটো যে দেখুৱাই যাম কেনেকুৱা কাম হল কিমান গৈকে কাম হৈছে তো কিমান দিন লাগিব আৰু তো এইবিলাক গোটেইখিনি কথা আপোনালোকক কম তো আপোনালোকে মোৰ লগত থাকক ভিডিঅ'টো স্কিপ নকৰি কন্টিনিউ ভাৱে ওয়াচ কৰি থাকক গৈ চাওক আপোনালোকে এটো মোৰ হোন্ডা হয় এখিনি গৈ আহিছো মই তো চাই থাকক আপোনালোকে মই ধুবৰী ফুলবাৰী ব্ৰিজৰ এটো যে দেখুৱাই থাকিম নেকি মই আজি অকলে আহিছো ব্লগ বনাবলৈ চাওক মোৰ লগত একো নাই মই অকলে আহিছো ব্লগ বনাবলৈ আৰু চাওক মোৰ লগত এটো আছে ইয়াতে কেমেৰাটো মোবাইলটো লগাই ব্লগ বনাই থাকিম তো আপোনালোকে চাই থাকিব লেটস গো তো গাইজ ফাইনেলি মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ ফাইনেলি চাওক ইয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ আৰু ইফালে চাওক আপোনালোকে এখন হওক ব্ৰহ্মপুত্ৰ নদী তো ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ একেবাৰে যাম ফুলবাৰী সাইডত সৰি একেবাৰে ধুবৰী সাইডৰ প্ৰথম স্থানত যাম তো একেবাৰে ধুবৰী সাইডৰ প্ৰথম স্থানত যাম তো যৰ পৰা মানে ব্ৰিজটো ষ্টাৰ্ট হৈছে তাত গৈ আপোনালোকক দেখুৱাম আৰু চাওক আপোনালোকে এইটো পোষ্টৰ নাম হল এই পোষ্টটো হল আপোনাৰ 80 নম্বৰ পোষ্ট মানে 80 নম্বৰ পোষ্ট হয় এইটো তো ইয়াৰ পৰা আপোনালোকক গোটেইখিনি পোষ্ট দেখুৱাই যাম কিমানলৈকে পোষ্ট হৈকে কমপ্লিট কাম হৈছে আৰু মানে দুটা গান কাম হৈছে আৰু কিমানলৈকে কাম হোৱা নাই এই গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব আৰু চাওক আপোনালোকে এই যন্ত্ৰটো চাওক কিমান ওখ এই যন্ত্ৰৰ দ্বাৰা আপোনালোকৰ ব্ৰিজৰ কামবিলাক কৰি আছে মানে ব্ৰিজৰ যিবিলাক বস্তুবিলাক উঠাব লাগে এই যন্ত্ৰৰ দ্বাৰা উঠাই থাকে আৰু গাইজ আপোনালোকৰ আজি মই স্কিপ কৰি নিদেখুৱাওঁ একেবাৰে ডাইৰেক্ট দেখুৱাই যাম কিয়নো মই যেতিয়াই ব্লগ বনাওঁ মানে ব্লগটো অলপ স্পীড কৰি দিওঁ কিয়নো ব্লগটো অলপ লং হৈ যায় ভিডিঅ'টো লং হৈ যায় সেইকাৰণে মই অলপ স্কিপ কৰি দিওঁ মানে মাজে মাজে স্কিপ কৰি দিওঁ আৰু স্পীড কৰি দিওঁ তো আজি আৰু স্পীডে নকৰোঁ স্কিপো নকৰোঁ একেবাৰে গোটেইখিনি বস্তু দেখুৱাই যাম হ'ব পাৰে ভিডিঅ'টো অলপ লং হ'ব তো আপোনালোকে কণ্টিনিউভাৱে ওৱাচ কৰিব চাব পাৰিব ভালকৈ চাব পাৰিব কিমানলৈকে কাম হ'ল তো চাওক 77 নম্বৰ ফিগাৰ সেইখন তো আজিৰ ব্লগটো একেবাৰে স্কিপ নকৰোঁ একেবাৰে দেখুৱাই যাম গোটেইখিনি তো এইখিনিতে এটা জ্ঞানটো পোৱা নাই বাকী সন্মুখৰ পৰা আপোনাৰ এটা জ্ঞানটো কাম কৰি আছে আৰু আপোনালোকে জানে যে ধুবৰী ফুলবাৰী ব্ৰিজ সেইটো এটা ফ'ৰলাইন প্ৰজেক্ট হয় ফ'ৰলাইন ব্ৰিজ হয় তো গাইজ চাওক আপোনালোকে 74 নম্বৰ ফিগাৰ তো ইমানলৈকে পোষ্টলৈকে কাম হোৱা নাই মানে ইফালে চাওক 73 হ'ব এইটো তো ইয়াৰ পৰাই কামটো ষ্টাৰ্ট হৈছে ইয়াতে নাজানো ছেকেণ্ড গেণ্ট হ'বনে নাই নাজানো তো এটা গেণ্টি কৰি দিব নেকি ইয়াতে কেনেকুৱা হ'ব নাজানো বাট আপোনালোকে চাই থাকক দেখুৱাই আছোঁ এইটো 73 নং পোষ্ট হয় তো ইয়াৰ পৰাই কাম কৰি আছে তো সন্মুখত আগত দেখুৱাই আছোঁ চাই থাকি তো কেনেকুৱা লাগি আছে আপোনালোকৰ ব্ৰিজখন চাই
আৰু গাইজ চাওক আপোনালোকে ইয়াতে কেইটা জন্তু একেবাৰে একলগ কৰি থৈছে। তো চাওক কেইটা আছে ইয়াতে 4টা জন্তু একলগ কৰি থৈছে। কিমান ওখ চাওক না আপোনালোকে, কিমান ওখ জন্তু এইবিলাক। ৱাও চাওক 4টা একলগ কৰি থৈছে। এইটা আছে আৰু গাইজ চাওক এই মানুহবিলাক আহি আছে, ব্ৰিজটো চাবগৈ আহি আছে। মেক্সিমাম মানুহে আহে ইয়াতে। কাম যদিও কমপ্লিট হোৱা নাই, বাট বহুতো মানুহ আহে এইটো চাবগৈ। আৰু গাইজ ইয়াৰ ওপৰত যদি ব্ৰিজৰ ওপৰত উঠিব লাগে, তো চাওক সেই যে এইটো বস্তুতে ওপৰত উঠে মানুহবিলাক, ওপৰত উঠি যে কাজ কৰে, কাম কৰি থাকে ন। এই যে এইবিলাক প্ৰত্যেকটা পোষ্টের মধ্যে এইটো আছে আৰু এইবিলাক বনাই দিছে ওপৰত উঠিবগৈ। আৰু সিভাগে চাওক এই চৰবিলাক কেনেকুৱা লাগি আছে আপোনালোকৰ। চৰবিলাক চাওক। এইটো কথা হ'ল যে ব্ৰিজটো হৈ আছে ন, বাট এই চৰাঞ্চলৰ মানুহৰ বেছি এটা সুবিধা নহ'ব। কিয়নো সিহঁতৰ যদি আপোনাৰ ব্ৰিজত উঠিব লাগে ন, তেনেহ'লে সেই একেবাৰে ধুবুৰী ছাইডৰ প্ৰথম স্থানত যাব লাগিব, য'ৰ পৰা ব্ৰিজটো ষ্টাৰ্ট হৈছে। একেবাৰে আদাবাৰী যাব লাগিব, তেতিয়া সেই ব্ৰিজত উঠিব পাৰিব। আদাবাৰী মানুহৰ সিভাগে বহুতো সুবিধা হ'ব। একচুৱেলি হৈ আছে আমাৰ ধুবুৰীতে, এইটোৱে বহুতো গৰ্বৰ কথা হয়। আমি প্ৰাউড ফিল কৰি আছোঁ। চাওক মই অলপ ভিতৰত সোমাই যাওঁ। চ' ইয়াতে কেনেকুৱা হৈছে দেখুৱাই যাওঁ। তো চাওক ব্ৰিজত যিবিলাক কামৰ বস্তুবিলাক ইয়াতে থৈ দিছে, চাওক এইখিনিতে থৈ দিছে। আৰু আপোনালোকে চাওক এই যে বস্তুবিলাক, এই যে এইবিলাক ইয়াতে বনোৱা হোৱা নাই, এইবিলাক আপোনালোকৰ বনোৱা হৈছে আদাবাৰী, একেবাৰে য'ৰ পৰা ব্ৰিজটো ষ্টাৰ্ট হৈছে তাতেই বনোৱা হৈছে এইবিলাক। তাৰ পৰা ইয়াতে থৈ দিছে, যেতিয়া কাম কৰিব জাষ্ট লগাই দিব। তো গৈ আপোনালোকক দেখুৱাই আছোঁ এই বস্তুবিলাক ক'ত বনাই আছে, আপোনালোকে চাব পাৰিব। মই ব্লগ বনাই দেখুৱাই দিম। মই সিফালে অলপ ঘূৰি যাওঁ, আপোনালোকক দেখুৱাই যাওঁ। সিফালে যাব পৰা নেকি? চ' সিফালেদি যাব পাৰিম আৰু ই একো নহয়। কিমান বস্তু চাওক আপোনালোকে, কিমান যন্ত্ৰ পাতি বস্তু কিমান পঠাইছে। আৰু আপোনালোকেতো জানেই গাইজ, সেই ব্ৰিজৰ যিটো বাজেট প্ৰায় 5,000 কোটি টকা, 4,997 কোটি টকা, এপ্ৰক্সিমেট প্ৰায় 5,000 কোটি টকাই বাজেটটো। চ' ইফালেতো চিধা ৰাস্তা আছে আৰু মই ইফালে ঘূৰি ঘূৰি গৈ আছোঁ আপোনালোকক দেখুৱাবগৈ। আৰু সেইখনি পহৰা দি আছে এই বস্তুবিলাক, যাতে কোনেও চুৰি কৰিব নোৱাৰে, সেইবোগে মানে গাৰ্ড আছে এটা। কিয়নো মানুহ বৰ্তমান যেনেকুৱা ন, এটা বস্তু ভাগে লৈ যায় বিক্ৰী কৰি দিয়ে। তো সেইবোগে ছিকিউৰিটি গাৰ্ড আছে, এইটো পহৰা দিবগৈ। মাজে মাজে ছিকিউৰিটি আছে। তো এইবাৰ ৰাস্তাবিলাক বেয়া, মই সিফালে যাওঁ। আৰু এইখিনি মানুহৰ বহুতো সুবিধা হৈছে। চাওক এতিয়া যিহেতু গৰমৰ সময় আহি আছে, চাওক কিমান ধুনীয়াভাৱে বহি আছে, ৰেষ্ট লৈ আছে। সিহঁতৰ একেবাৰে টেবুল চেবুল একো নাগাজে। আৰু ইয়াতে চাওক না কিমান ধুনীয়াভাৱে ৰেষ্ট লৈ আছে। তো এই অঞ্চলৰ মানুহবিলাকৰ বহুতো সুবিধা হ'ব।
কিয়নো বৰ্তমান যিহেতু গৰমৰ দিন আহি আছে, যিহেতু আৰু ইয়াতে বিন্দাছ ৰেষ্ট কৰিব পাৰিব। একেবাৰে ঠাণ্ডা হাৱা বতাহ আহি আছে আৰু এনেও ৰ'দটো নাগাগে, সূৰ্যটো নাগাগে ইয়াতে চব গ্ৰাম ঠিকে আছে। তো গাইজ ধুবুৰী ফুলবাৰী ব্ৰিজৰ বিষয়ে আপোনালোকে তো জানেই আৰু মই কি ক'ম। মই ভিডিঅ' বনাই দিছোঁ, বহুতে ভিডিঅ' বনাই আছে বা কৈছে, আপোনালোকে অলৰেডি জানে। তো সেই বিষয়ে আৰু মই বেছি কথা নকওঁ, এইবিলাক নকওঁ, বাছ আপোনালোকক ব্ৰিজখন দেখুৱাই দিওঁ, জাষ্ট কেনেকুৱা কাম চলি আছে সেইখিনি দেখুৱাই দিওঁ। তো নৰ্মেলি মই ব্লগটো মানে ধুবুৰীৰ পৰা যিখন ষ্টাৰ্টিঙৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ, বাট আজি মই অলপ ওলটা কৰি গৈ একেবাৰে শেষৰ পিনে গৈছিলোঁ, শেষৰ পৰাই আপোনালোকক দেখুৱাই আছোঁ। ব্লগটো লং হ'ব, আপোনালোকে চাব তথাপি, কিয়নো স্পীড কৰি দেখুৱাই দিলে ইমান ভালকৈ বুজা নাযায়। বহুতে কমেণ্ট কৰি থাকে যে ভালকৈ বুজা নাযায়, কি বনাই আছা, কি ব্লগ বনাই আছা, কি কৰি আছা। তো সেইকাৰণে আজি ভাবিছোঁ যে মই ব্লগটো এডিটো নকৰোঁ, যেনেকৈ আছে আৰু সেনেকৈ আপলোড কৰি দিম, মানে একো কাট কৰিব নালাগে আৰু আপোনাৰ স্পীড নকৰোঁ। আৰু গাইজ এইখিনিতে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, মানে যে মই ব্লগ বনাই আছোঁ আজিৰ পৰা প্ৰায় 2-2.5 বছৰ হয়, বাট মই ইউটিউব বা ফেচবুকৰ পৰা একো সফলতা পোৱা নাই। কিয়নো মই একচুৱেলি মোৰে গাল্টি হয়, মানে মই মিষ্টেক কৰিছোঁ, কিয়নো মই ইমান কণ্টিনিউৱাছলি ভিডিঅ' আপলোড দিব পৰা নাই। আৰু আপোনালোকে চাওক, আজিকালি লং ভিডিঅ' কোনে চায়, ইমান মানুহে নাচায় ন লং ভিডিঅ'টো। বেছিভাগ আজি যিহেতু ৰিলচ আহি গৈছে, তো ৰিলচে বেছিভাগ চায়। আৰু বহুতো ধুনীয়া ধুনীয়া কণ্টেণ্ট ক্ৰিয়েটৰ আছে, সিহঁতৰ ভিডিঅ' চায়, সিহঁতে ড্ৰোন শ্বট লয়, কিন্তু ড্ৰোন শ্বটবিলাক একেবাৰে মানুহে চায়। তো এনেকুৱা মন নিচিনাকৈ সৰু কণ্টেণ্ট ক্ৰিয়েটৰ ভিডিঅ' কোনে চাব আৰু। তো সেইভাগে মই সফলতা পোৱা নাই ইউটিউব ফেচবুকৰ পৰা, বাট মইতো চেষ্টা কৰি আছোঁ ন। বাট মোৰ লগত বহুতো মানুহ ধেমালি কৰি আছে, মোৰ লগত ঠাট্টা কৰি আছে যে কি ভিডিঅ' বনাই আছা, কি ব্লগ বনাই আছা, তোক দিয়ে একো কাম নহ'ব, বেকাৰ তুই কিয় ভিডিঅ' বনাই কিয়। তো গাইজ চাওকচোন, ইয়াতে মোৰ কি প্ৰব্লেম, মইতো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ন, বাকী ছাকচেছ হ'ব পাৰোঁ নোৱাৰো সেইটো ওপৰৱালাৰ ইচ্ছা হয়। মইতো এতিয়া একো কৰিব নোৱাৰোঁ ন। মই যিমান সময় পাওঁ আৰু মোৰ ভাল লাগে ভিডিঅ' কৰিবলৈ, ব্লগ বনাবলৈ মোৰ ভাল লাগে, সেইকাৰণে মই বনাই থাকোঁ। বাট এইটো বহুতো মানুহ মানে নেগেটিভ বুলি ভাবি লয়, মানে ছাকচেছ হ'ব নোৱাৰোঁ, সেইকাৰণে মানে বহুতো ধেমালি কৰি থাকে, সদায় মোৰ লগত ঠাট্টা কৰি থাকে। আৰু যেতিয়া মই ৰুমৰ পৰা বাহিৰ হওঁ, তেতিয়া মানে বহুত কিবা কিবি কয়, ৰাস্তাবিলাকৰ মানুহবিলাক কিবা কিবি কয়, ব্লগাৰ গৈ আছে, ব্লগ বনাবলৈ গৈ আছে, তো কাম নহয়, ভিডিঅ'ত ভিউচি নাহে, বেকাৰ ভিডিঅ' বনায়। তো গাইজ এনেকুৱা বেয়া লাগে ন। তো আজিকালি মানুহ এনেকুৱা কথা কয়, আজিকালিতো জানেই মানুহ সকলোৱে ভিডিঅ'টো কোনে নবনায়, সকলো মানুহে বনাই থাকে, প্ৰায় মেক্সিমাম মানুহে ভিডিঅ' বনায়, ব্লগ বনায়, কিবা কিবি বনাই থাকে। বাট মই বনাই আছোঁ ইয়াতে, ইয়াতে কি প্ৰব্লেম কওকচোন, বুজি নাপাওঁ। আজিও মানুহ যে এনেকুৱা হ'ব পাৰে, বেয়া লাগে ন। মাজে মাজে মানে চাই যে ভিডিঅ' বনাওঁ বন্ধ কৰি নেকি, বাদ দিওঁ নেকি ভিডিঅ' বনাবলৈ। বাকী আপোনালোকে কি ক'ব এটা কমেণ্ট কৰি জনাব, আপোনালোকৰ মতামতটো কি, আপোনালোকৰ মতামতটো কমেণ্ট ছেকশ্যন আছে, আপোনালোকে জনাই দিব। মই একচুৱেলি ভিডিঅ' বনাবলৈ বাদ দিব লাগে ন, মানুহৰ কথা পাহৰি যাম। মাজে মাজে মানে যিমানেই মটিভেশ্যন নহওঁ নেকি কিয়, বাট বেয়া লাগি থাকে ন, যেতিয়া নিজৰ নিগেটিভ মানুহবিলাক কিবা কিবি কয় বা ৰাস্তাৰ মানুহবিলাক কিবা কিবি কয়, বেয়া লাগে। আৰু মোৰ কথাটো হ'ল যে মই ব্লগ বনাই আছোঁ, মোৰ
ৰিলেটিভবিলাকতো মোক একো ছাপোৰ্ট নকৰে, মানে মোক এইবিলাকে মানে পচন্দই নকৰে। মোৰ যিবিলাক ৰিলেটিভ মানুহ হয় বা যিবিলাক মানুহ আছে, মোৰ ঘৰৰ মানুহ হওক বা আত্মীয় স্বজন যিবিলাক আছে, সিহঁতে যদি মোক অলপ ছাপোৰ্ট কৰিলেহেঁতেন তেনেহ'লে মই বহুত আগতেই উঠিব পাৰিলোহেঁতেন, ইউটিউবত ছাকচেছ হ'ব পাৰিলোহেঁতেন। বাট সিহঁতে মোক ছাপোৰ্টেই নকৰে। চাওকচোন, নিজৰ মানুহবিলাকে ছাপোৰ্ট নকৰে, তো বাহিৰৰ মানুহ কেনেকৈ ছাপোৰ্ট কৰিব আৰু। বাট মোৰ এটা ইচ্ছা যে মই চেষ্টা বন্ধ নকৰোঁ, মই চেষ্টা কৰিয়ে থাকিম। বাকী যোনে যি নহওক, যি কওক নহওক, মোৰ একো লাভ নাই তাতে। মানুহৰ কথা মই একো নধৰোঁ। মানুহ কি ক'ব পাৰে, কি ভাবি থাকে, তাতে মোৰ একো লাভ লোকচান নাই। তো মই চেষ্টা কৰি থাকিম। ছ'চিয়েল মিডিয়াৰ পৰা সফলতা পাম নাপাম সেইটো পিছত কথা। যিমানলৈকে জীয়াই আছোঁ, যিমান দিন, যেতিয়ালৈকে ফেচবুক ইউটিউব আছে তেতিয়ালৈকে বনাই থাকিম এনেকৈ। বাকী আপোনালোকে ছাপোৰ্ট কৰি মই আগুৱাই যাব পাৰিম, নহ'লে নাই। তো ফাইনেলি চাওক আপোনালোকে, মই ইয়াতে এটা ৰেষ্টুৰেণ্ট আছে, চাওক ৰেষ্টুৰেণ্টৰ সন্মুখত আহি পালোঁ, দেশী পেকেজ। এই ৰেষ্টুৰেণ্টটো বহুতো চলি থাকে, কিয়নো বহুত মানুহ আহে ন ফুৰিবলৈ, আৰু ইয়াতে ভাল দোকান চোকানো নাই খাবলৈ, তো ইয়াতে মানুহ আহে খাবলৈ। আৰু আপোনালোকক মোৰ নিজৰ কথা কওঁতে কওঁতে ব্ৰিজৰ বিষয়ে একো কথা কোৱা নহ'ল। তো চাওক ফাইনেলি ব্ৰিজৰ ইয়াতে ছেকেণ্ড গেটৰ কাম হৈছে। তো চাওক ইফালেতো আপোনালোকে চাই আছে ন, আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াতে ছেকেণ্ড গেটৰ কাম হৈছে, বাকী ইফালে বাকী আছে। তো কিমানলৈকে বাকী আছে আপোনালোকে চাব পাৰিব। তো গাইজ, ইফালেতো এটা গান কমপ্লিট হৈছে। তো ইয়াতেদি মানে গাড়ী অহা যোৱা কৰে, ইফালেদি মানে যিবিলাক বস্তুবিলাক লাগে গাড়ীত গৈ অহা যোৱা কৰে, ইফালেদি গাড়ীটো অহা যোৱা কৰিব পাৰে। আৰু আপোনালোকে যদি ধুবুৰী টাউনত যাব পাৰে, তেনেকৈ যাব বিচাৰে, তেনেকৈ সেইটো ইফালেদি যাব পাৰে। ইয়াতে ৰোড আছে আৰু সন্মুখতো আছে। আৰু প্ৰায় পামেই মই। তো চাওক আপোনালোকে, ফাইনেলি মই পাই গ'লোঁ ধুবুৰী ছাইড। তো চাওক ইয়াৰ পৰা ব্ৰিজখন ষ্টাৰ্ট হৈছে, ধুবুৰী ছাইডত ষ্টাৰ্টিং পইণ্ট হয় ইয়াতে। তো ইয়াতে বৰ্তমান কাম বন্ধ আছে, কিয়নো আপোনালোকক দেখুৱাই দিলোঁ নদীৰ পাৰত কাম কৰি আছে, ব্ৰহ্মপুত্ৰ নদীত কাম কৰি আছে। তো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু সন্মুখত অলপ আছে। তো ইয়াতে যিহেতু কাম কৰা নাই, বাট ফাৰ্ষ্ট ইয়াৰ পৰাই কামটো ষ্টাৰ্ট কৰি দিছে। তো চাওক আপোনালোকে, মই সন্মুখত গৈ আছোঁ, আপোনালোকক দেখুৱাম আৰু। তো চাওক, মোৰ এইটো ৰাস্তাতে যাব লাগিব, বাট সন্মুখত আৰু এটা ৰাস্তা আছে, তো মই সন্মুখতে যাব পাৰোঁ। তো গাইজ, মই ব্লগটো ইয়াতে হিন কৰি আছোঁ। তো আপোনালোকৰ ব্লগটো কেনেকুৱা লাগিল, ধুবুৰী ফুলবাৰী ব্ৰিজৰ ধুবুৰী ছাইডখন চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাই দিব। চ' আৰু যদি ব্লগটো ভাল লাগে এটা লাইক কমেণ্ট কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব।
তো থেংক ইউ গাইজ নেক্সট ব্লগত আকৌ লগ পাম থেংক ইউ